মন্ত্রিত্ব লাভ কৰাৰ পিছত মন্তব্য কৰিছে ৰূপেশ গোৱালা, প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ে। উল্লেখ যে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু নতুনকৈ মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰাৰ পিছত 7 ডিচেম্বৰত শপত ল'ব। গতিকে এই মুহূৰ্তত উৎফুল্লিত হৈ পৰিছে নতুন 4গৰাকী সদস্য। আমি উল্লেখ কৰিব বিচাৰিছো যে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ লগে লগে 4খন নতুন মুখ আৰু এই 4খন নতুন মুখৰ ভিতৰত কৃষ্ণেন্দু পাল, কৌশিক ৰায়, বৰাকৰ পৰা 2গৰাকী, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক অৰ্থাৎ 4বাৰ পৰা বিজেপিৰ পৰা নিৰ্বাচিত হোৱা 1গৰাকী বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকনেও এইবাৰ মন্ত্ৰিত্ব লাভ কৰিছে। গতিকে শপত গ্ৰহণৰ পূৰ্বে উৎফুল্লিত হৈ পৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক যে আমাৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস আৰু আমাৰ বৰাকবেলিৰ পৰা 2জন মন্ত্ৰী মাননীয় কৌশিক রায় লক্ষ্মীপুর আর মোর উপর যে দায়িত্ব দিছে, আমরা চেষ্টা করিম যাতে পুরা দায়িত্ব ভালকে মাননীয় মুখ্যমন্ত্রী যেটো বিচাৰে যে ফাষ্ট ডেভেলপমেন্ট, মানে গোটেই অসমৰ ডেভেলপমেন্টকো ফাষ্ট ত্বৰান্বিত কৰিব লাগে। দিনে ৰাতি কাম যেনেকুৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰি আছে, আমরাও চেষ্টা করিম আর মুখ্যমন্ত্রী মহোদয়ের নেতৃত্বত কাম করে যাম। সময় কম কিন্তু আপনাদের হ্যাঁ, এই কারণে কিছু ফাস্ট ডেভেলপমেন্ট মুখ্যমন্ত্রী মহোদয় বিচারে আর আমরাও চেষ্টা করিম যাতে কেনেকুৱা মাননীয় মুখ্যমন্ত্রী মহোদয়ের যেটো বিচারে এনেকুৱা আমরা ফাস্ট যাতে দিনে রাতি কাম কৰি গোটেই অসমখন ভাৰতবৰ্ষৰ 5টা উন্নত ৰাজ্যৰ মাজত যাতে এটা ৰাজ্য হিচাপে গঢ় লৈ উঠে। মুখ্যমন্ত্রী যি দায়িত্ব দিব এই দায়িত্বই আমরা পালন করি। এটা কথা যে কিছু সময় আগতে অগপৰ বিধায়ক ৰমেন্দ্ৰনাথ কলিতাই কৈছে মন্ত্ৰিত্ব কিছু সময় মাত্ৰ অলংকাৰহে মাত্ৰ, গতিকে কি বুলি আপুনি অভিহিত কৰিব? এইবিলাক নাজানো। আমাৰ মাননীয় মুখ্যমন্ত্ৰী গোটেই ভাৰতবৰ্ষৰ ৰাইজে এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ফ'ল' কৰি আছে। গোটেই অসমৰ যে মানে মডেল, অসম মডেল প্ৰত্যেকটা ক্ষেত্ৰত এই গোটেই ভাৰতবৰ্ষৰ ৰাইজে ফ'ল' কৰি আছে। আমাৰ ভাগ্য যে আমি এনেকুৱা মানে ডাইনামিক মুখ্যমন্ত্ৰীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আমি কাম কৰাৰ সুযোগ পাইছোঁ। মা কামাখ্যাৰ চৰণত প্ৰাৰ্থনা যাচিছোঁ। স্থান দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ তেখেতক বহুত আৰু তেওঁ যে মোৰ ওপৰত আস্থাৰ বিশ্বাস দেখুৱাইছে, ভাল লাগিছে, খুবেই ভাল লাগিছে। ডাঙৰ দায়িত্ব, ডাঙৰ ৰেছপনচিবিলিটি, গতিকে মই আনন্দিত হোৱাৰ লগে লগে বুজাও বাঢ়িছে, দায়িত্বও বাঢ়িছে। গতিকে সেইখিনিক লৈও অকণমান প্লেনিং কৰি সময় খুব কম। কি আশা কৰা যায়? কেনেকুৱা ডক্টৰ আপুনি আশা কৰে? কম সময়ৰ ভিতৰত সময় কম, কিন্তু 1.5 বছৰ বা 1 বছৰ সময় আছে কাম কৰা। নাই, মই কাম কৰাৰ কথাহে ভাবিছোঁ, সময়ৰ কথা মই চিন্তা কৰা নাই। প্ৰত্যেক দিনাই খাটিব লাগিব। কেনেকুৱা ধৰণৰ ডক্টৰ আশা কৰে? সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব, সেইটো সিদ্ধান্তটো মই ল'ব নোৱাৰোঁ। ধন্যবাদ। আপুনি কি আশা কৰে, কোনটো বিভাগটো পাম বুলি আপুনি? নাই, মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰে আৰু যেতিয়া যি দায়িত্ব দিব দলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিব সেয়াই কৰিম। মোৰ বেলেগ নিজস্ব বুলিবলৈ একো নাই। ধন্যবাদ। এতিয়া কম সময়ৰ ভিতৰত আপুনি কৰিব পাৰিম বুলি ভাবিছে মন্ত্ৰিত্ব লাভ কৰি? কিন্তু সময়ে ক'ব। মই মোৰ দায়িত্ব, মোৰ ডিউটি মই দি যাম। ডেফিনেটলি ভাল লাগিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আজি মোক মন্ত্ৰিত্ব দিলে, তেখেতৰ মন্ত্ৰীসভা কেবিনেটৰ স্থান দিলে। মই তেখেতক মোৰ ফালৰ পৰা বিশেষভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিহেতু বহুত জ্যেষ্ঠ বিধায়ক, 5 বাৰৰ বিধায়ক, আপুনি উপকৃত হৈ আছে বুলি ভাবে নেকি বাৰু এই মুহূৰ্তত? তেনেকুৱা কোনো কথা নাই ৰাজনীতিত। এতিয়া মোক তেখেতে দিছে আৰু বাকীখিনি যিখিনি কাম, সেইখিনি কামক সুচাৰুৰূপে চলাই যোৱা পৰাটোৱেই আচলতে গুৰুত্বপূৰ্ণ কথা। মই ভাবোঁ যে সেইটোৱে আচল কথা, তেনেকুৱা আৰু বেলেগ কিবা কথা আছে বুলি মই নাভাবোঁ। সময় কম যে, সময় কম, আপুনি কাম কৰা বহুত সময় কম। যিমান সময়ত যিমানখিনি কাম কৰিব লাগে, যিমানখিনি ডায়ামিটাৰ থাকিব লাগে, সেইখিনি ডায়ামিটাৰৰ কাৰণে প্ৰচেষ্টা কৰিম আৰু নিশ্চয় যোৱা 20 বছৰৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতা যিটো বুটলিছোঁ সেইখিনি সুন্দৰৰূপে কৰিবৰ কাৰণে প্ৰয়াস কৰিম। কোনটো বিভাগ চলাবৰ কাৰণে আপুনি ভাল পাব? সেইটো এতিয়াৰ মুখ্যমন্ত্ৰী মহোদয়ে যি বিভাগকে দিয়ে সেইটো বিভাগকে চলাব। সেইটো কাৰণে সময় উলিয়াই সংগীত চৰ্চা কৰিম। হয়, মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে তেওঁ মন্ত্ৰীসভাত আমাক স্থান দিছে আৰু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ডাইনামিক চিফ মিনিষ্টাৰ গোটেই ভাৰতবৰ্ষ যাক অসম মডেল আজি ফ'ল' কৰি আছে, এনেকুৱা ব্যক্তিৰ নেতৃত্বত মন্ত্ৰী হিচাপে কাজ কৰা এইটো আমাৰ এটা সৌভাগ্যৰ কথা। আমি অহা দিনত অসমৰ ৰাইজৰ কাৰণে
আৰু মই আৰু কৃষ্ণেন্দু দা দুজনে মন্ত্ৰীসভা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি আছোঁ। সেইকাৰণে বৰাকৰ ৰাইজৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে আমি কাম কৰি যাম। এইটো আমি মন্ত্ৰীত্বটো বিচৰা নাছিলোঁ। মুখ্যমন্ত্ৰী, এইটো মুখ্যমন্ত্ৰীৰ বিশেষাধিকাৰ। যি বিভাগ দিব সেই বিভাগতে আমি ভালকৈ কাম কৰোঁ। সময় কিন্তু খুব কম, কেনে কি বিষয়ে অগ্ৰাধিকাৰ দিব? আমাৰ যি বিভাগ পাওঁ সেই বিভাগটো কেনেকৈ সততা আৰু নিষ্ঠাৰ সঙ্গে কাম কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰিম। জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।